যিসকলে শিৱসাগৰ ইউনিভাৰ্চিটি বিএডৰ কাৰণে এণ্ট্ৰেঞ্চ দিছিলে তেওঁলোকৰ মাজত এটা কনফিউজন হৈ আছে যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি বিএডৰ ৰিজাল্টবিলাক পাব্লিছ কৰি দিয়া হৈছে, কিন্তু মেৰিট লিষ্ট এতিয়ালৈকে মৰা নাই। আৰু 20 তাৰিখে যিহেতু তেওঁলোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত এডমিশ্যন দিব বুলি কৈছিলে, তো 20 তাৰিখ আহি পালেহিয়ে, কিন্তু এতিয়ালৈকে মেৰিট লিষ্ট মৰা নাই। তো সেইকাৰণে বহুতৰে মাজত এটা কনফিউজন হৈ আছে, মেৰিট লিষ্ট কেতিয়া মাৰিব, কেতিয়া এডমিশ্যন হ'ব। আজিৰ ভিডিঅ'টোত সেই বিষয়ে আমি আলোচনা কৰিম, যিহেতু শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ এখন নটিচ উলিয়াই দিছে। তেওঁলোকে যি 20 জুলাই তাৰিখে বিএড ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে এডমিশ্যন হ'ব বুলি কৈছিলে, সেই এডমিশ্যন এতিয়া 20 তাৰিখে নহয়, সেই এডমিশ্যন 20 তাৰিখৰ সলনি 23 জুলাই তাৰিখে হ'ব। আৰু ইয়াৰ মেৰিট লিষ্ট কেতিয়া দিব সেই ওপৰত এখন নটিচ তেওঁলোকে ডিটেইলছত পাব্লিছ কৰিছে। আজিৰ ভিডিঅ'টোত আমি সেই নটিচখনৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে যদি নটিচখন চাওঁ, 17/7/2024 তাৰিখে সেই নটিচখন পাব্লিছ কৰি দিয়া হৈছে। ইয়াৰ টোটেল ছিট কেপাচিটিৰ কথা যদি কওঁ, 50টা ছিট আছে, আপোনালোকে হয়তো জানেই। আৰু ইয়াৰ যি চিলেকশ্যনৰ সময়ত বিএডৰ যি এণ্ট্ৰেঞ্চ হয়, এণ্ট্ৰেঞ্চৰ পৰা প্লাছ আপোনাৰ একাডেমিকৰ পৰা নম্বৰখিনি যাব। ইয়াৰ যদি ৱেইটেজ কি ধৰণে দিব সেই বিষয়ে যদি কওঁ, বিএড এণ্ট্ৰেঞ্চত 60% ৱেইটেজ আছে, HSLC এক্সামিনেশ্যনত 10%, হায়াৰ ছেকেণ্ডেৰীত 10%, আৰু গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে তাৰ যোনটোত আপোনালোকৰ হায়েষ্ট নম্বৰ আছে তাৰ পৰা 20% যাব। টোটেল 100% হ'ব। আৰু ইয়াৰ ওপৰত বেছ কৰি আপোনালোকৰ মেৰিট লিষ্টবিলাক উলিওৱা হ'ব। বাকী ছিট কেপাচিটিৰ কথা যদি কওঁ, টোটেল ছিট 50টা আছে। আৰু ইয়াৰে যিসকলে শিৱসাগৰ ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছিলে তেওঁলোকৰ বাবে 5টা ছিট ৰিজাৰ্ভ আছে, আৰু বাকী 45টা ছিট আনৰিজাৰ্ভ আছে। আনৰিজাৰ্ভ কেটেগৰীৰ যি 45টা ছিট আছে তাৰে OBC NCLৰ কাৰণে 27% ছিট আছে, SC সকলৰ কাৰণে 7%, ST প্লেইনৰ কাৰণে 10%, ST হিলৰ কাৰণে 5%, EWSৰ কাৰণে 10%, PWD কেটেগৰীৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন ইয়াত 45টা ছিটৰ ভিতৰত আছে। বাকী আপোনালোকৰ যি মেৰিট লিষ্ট ওলাব, মেৰিট লিষ্ট কেতিয়াকৈ ওলাব, তেওঁলোকে যি নটিফিকেশ্যনখন দিছে, নটিফিকেশ্যনৰ মতে 20 জুলাই 2024 তাৰিখে যিখন মেৰিট লিষ্ট হয়, মেৰিট লিষ্টখন তেওঁলোকে পাব্লিছ কৰি দিব। আৰু 23 জুলাই তাৰিখে তেওঁলোকৰ এডমিশ্যনবিলাক ষ্টাৰ্ট কৰি দিব। বাকী ইয়াৰ যদি মই আপোনালোকক এডমিশ্যন ফিজবিলাকৰ বিষয়ে কওঁ, ফাৰ্ষ্ট ছেমিষ্টাৰৰ যদি এডমিশ্যন ফিজটো হয়, বিএডৰ যদি আৰ্টছৰ হয় তেতিয়াহ'লে আপোনালোকে 33,500 টকা এডমিশ্যন ফিজ দিব লাগিব। আৰু যদিহে আপোনালোক বিএড ছায়েন্সৰ হয় তেতিয়াহ'লে আপোনালোকৰ বাবে 34,000 টকা এডমিশ্যন ফিজ। বাকী যদি ডকুমেণ্টবিলাকৰ কথা কওঁ তেতিয়াহ'লে HSLCৰ মাৰ্কশ্বিট লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিব। আপোনাৰ 6টা ছেমিষ্টাৰৰ যিখন গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট হয় গোটেইখিনি আপোনালোকে লৈ যাব সেইটো সময়ত। পষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে, পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিব। ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যাব। যদি আপোনালোকে কেটেগৰী ৱাইজত কিবা ৰিজাৰ্ভেশ্যন বিচাৰিছে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটখন লৈ যাব। যদি OBC হয় তেতিয়াহ'লে OBC NCL চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব। EWS চাৰ্টিফিকেট আপোনালোকৰ যদি EWS কেটেগৰীত এপ্লাই কৰিছে তেতিয়াহ'লে EWSৰ চাৰ্টিফিকেটখন আপোনালোকৰ হাতত থাকিব লাগিব। PWD চাৰ্টিফিকেট যদি আপোনালোকে সেইটো কেটেগৰীত এপ্লাই কৰিছে তেতিয়াহ'লে সেইখন লাগিব। আৰু লগতে যদি আপোনালোকৰ ষ্টাডি পিৰিয়ডত কিবা গেপ দিছিলে তেতিয়াহ'লে আপোনালোকে গেপ চাৰ্টিফিকেট এখন বনাব লাগিব। বাকী আৰু যিখিনি ডকুমেণ্ট আছিলে সেই ডকুমেণ্টখিনি আপোনালোকে লৈ যাব। আৰু আপোনালোকে এই গোটেই ডকুমেণ্টখিনি, অৰিজিনেল ডকুমেণ্টখিনি নিয়াৰ লগতে ইয়াৰ প্ৰত্যেকৰে একোটাকৈ জেৰক্স কপি লৈ যাব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।